নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ তেজপুৰীয়ান ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আকৌ এটি ধুনীয়া ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিলোঁ। ইউটিউবৰ পৰা আজি এক্টিং জগতলৈকে সকলোৰে মৰমৰ পাত্ৰ হোৱা এয়া আপোনালোকৰ সন্মুখত আমাৰ মৰমৰ ভাইটি বিশাল হাজৰিকা। মোৰ চেনেললৈ তোমাক স্বাগতম জনাইছোঁ। ময়ো মোক ইনভাইট কৰাৰ কাৰণে। হয় হয় বিশাল, তুমি টিকটকৰ পৰা আজি এক্টিং জগতলৈকে ইউটিউবে হওক, ফেচবুকে হওক, ইনষ্টাই হওক, সকলো মানে ছোৱালীবোৰক কাৰ্চ হৈ গৈছা। এই অভিজ্ঞতা অকণমান আমাৰ দৰ্শকক জনোৱা। অভিজ্ঞতা খুবেই ভাল বুলি ক'ব লাগিব, কাৰণ মানে কেতিয়াও নভবা নিচিন্তাই মৰম এটা পাইছোঁ বৰ্তমান। একেবাৰে আৰম্ভ কৰিছিলোঁ টিকটকৰ পৰাই। তাত যেতিয়া মানে টিকটকটো লাহে লাহে গ্ৰ' হ'ব আৰম্ভ কৰিছিলে, তেতিয়া টিকটকটো আনফৰ্চুনেটলি মানে বেণ্ড হৈ গ'লে। তাৰপিছত সেইটো হোৱাৰ পাছত তেতিয়া ইনষ্টাগ্ৰামত আহিছিলে। ইনষ্টাগ্ৰামটো তেতিয়া ইমান পটককৈ গ্ৰ' হোৱা নাছিলে বাৰু, কষ্ট হৈ মেলি লাহেকৈ যেতিয়া মানে মোবাইলৰ কোৱালিটিকণ ভাল হ'ব লাগিলে। আগতে ৰিলটো তেনেকৈ নাছিলে, মোবাইলো নাছিলে তেনেকৈ বনাবলৈ ভিডিঅ'। তাৰপিছত লাহে লাহে ভিডিঅ'খিনি ইম্প্ৰুভ কৰি মেলি চাগে ৰাইজে ভাল পালে, তাৰপিছত মৰম দিলে। এতিয়া ৰাইজৰ মৰমে আৰু হয় হয়, তুমি ইমান ধুনীয়াকৈ এতিয়া অভিনয় কৰিছা, দৰ্শকৰ মৰম লাভ কৰিছা। এতিয়া ইমান পঢ়া শুনা থকা, যদি কালিলৈ তোমাৰ চাকৰি এটা হৈ যায়, তেতিয়া অভিনয়টো বাদ দিবা নেকি? এইটো প্ৰশ্ন মোৰো আগতে আহি গৈছিলে দেই মনত। তাৰপিছত মানে আছিলে বাৰু, নথকা নহয়। মানে চৰকাৰী চাকৰি এটা বহুত প্ৰয়োজনীয় হৈ আছিলে। এবছৰ আগত চাগে এইটো বস্তু আহিলে মই এক্টিংটো চুজেই নকৰিলোঁ হয়, কিন্তু এবছৰৰ পাছত যেতিয়া মই এইটো ৰাইজে ইমানখিনি মৰম কৰিছে, এতিয়া হয়তো মই চাকৰিটোত সিমানখিনি সন্তুষ্ট লাভ কৰিব নোৱাৰো। তোমাৰ ভিডিঅ' এটা চাইছোঁ, মোৰ ভাল লাগিছে। শ্বিলঙত শ্বুটিং কৰিছা বুলি গম পাইছিলোঁ, সেই বিষয়ে অভিজ্ঞতা অকণমান কোৱা। অভিজ্ঞতা মানে খুবেই ভাল আছিলে। এইটো ধীৰাজ আয়োজৰ আছিলে গানটো, আমাৰ কচুনপৰাৰ হয় বাৰু। তাৰপিছত আমি শ্বুটিংটো মানে ছাডেনলি হোৱা নিচিনা হৈছিলে। মানে সি ভাবিছিলে মানে গানটো এতিয়া ৰেকৰ্ডিং নকৰোঁ বুলি। তাৰপিছত দুদিনমান আগতে খবৰ দিলে যে বিশাল এনেকৈ ফ্ৰী আছা নেকি বুলি। তাৰপিছত শ্বুটিংটো আমাৰ শ্বিলঙত হৈছিলে, আৰু লগত আছিলে দিগাংকনা আৰু বৈভৱী আছিলে। আপোনাক সকলোৱে চিনি পায়। তাকে আমি শ্বিলঙত তেনেকৈ শ্বুটিং কৰিলোঁ, 2 দিন শ্বুটিং হ'ল আমাৰ। অভিজ্ঞতা খুবেই ভাল আছিলে তাৰমানে কৰিবলগীয়া। আৰু আমাৰ ভিডিঅ'টো ডাইৰেক্ট কৰিছিলে অপুৰাজ গগৈ, সকলোৱে চিনি পায়। বহুত অলৰেডি বহুত ভাল ভাল ভিডিঅ' কাম কৰি আছে, আৰু ইমান ভাল ভাল আৰ্টিষ্টৰ লগত কাম কৰিব পাৰিছোঁ, মোৰো নিজেও বহুত ভাল লাগিলে। হয়, তেনেকৈতো বহুত কৰিব পাৰিলে মানে আৰু নিজকে ধন্য মনা হয়। সেইটোৱে। বাকী শ্বুটিঙৰ বহুত তিতা মিঠা এক্সপিৰিয়েঞ্চ বহুত আছে। মানে অকণমান তিতা বুলি ক'বলৈ তেনেকৈ নাই। শ্বুটিঙতো গম পায় যে অকণ খোৱা বোৱা প্ৰব্লেম হয়তো, চব শ্বুটিঙৰে হয় আৰু। কিন্তু আমাৰ এইবাৰ তেনেকুৱা ইমানটা তেনেকৈ হৈ নগ'লে। মানে ধীৰাজৰ মাক, বায়েক, দেউতাক গোটেইখিনি গৈছিলে। মানে এনেকুৱা ফিল হ'বই নিদিলে যে আপোনাৰ তাত মানে খোৱা বোৱা কিবা মানে এটা নাটনি হোৱা বস্তু চব বস্তু ঘৰৰ পৰাই লৈ গৈছিলে। সময়মতে খোৱা বোৱা, তাৰপিছত থকা মেলাও বহুত ধুনীয়া ব্যৱস্থা কৰি দিছে। তাৰপিছত তেনেকৈ শ্বুটিংটো কৰিলোঁ। আৰু ছেকেণ্ড দিনাখন আমি যেতিয়া গৈছিলোঁ, মানে যোনটো লোকেশ্যনত গৈছিলোঁ, শ্বুটিং আমাৰ মানে প্ৰথম শ্বটটো আছিলে ধীৰাজৰ, তাৰপিছত মোৰ আছিলে এটা শ্বট। যেতিয়া ধীৰাজৰ শ্বট কৰি আছে, মই যেতিয়া আহিছোঁ আৰু তেতিয়া পূৰা শিল পৰিলে নহয়, একদম পূৰা শিল পৰি অৱস্থা নাই গোটেইখিনি। এতিয়া গোটেইখিনি গাড়ীত ভৰি আকৌ সেইটো লোকেশ্যনৰ পৰা যাবলগীয়া হ'ল বেলেগ এটা লোকেশ্যনলৈ। সেইটো লোকেশ্যন ভাল নাছিলে। 1-2 ঘণ্টা মানে আমি ঘূৰোতেই ৱেষ্ট হৈ গ'ল। সেইখিনি মানে কামো লাগিলে, আৰু সেইকণ সময় কামো লাগিলে অলপ, কাৰণ ঘূৰি ফুৰোতে। আৰু সেইদিনাখন ইমান পাতলা চাৰ্ট এটা পিন্ধিব দিছিলে, ঠাণ্ডাও বহুত আছিলে। ঠাণ্ডাত দুইটা এনেকৈ কঁপি আছোঁ। ছোৱালীখিনি আকৌ ইমান ঠাণ্ডা নালাগে, ছোৱালীখিনিয়ে শাৰী পিন্ধি আছে যদি সিহঁত ঠাণ্ডাই নালাগে। ৰিলছ বয়, ক্ৰাছ, আৰু ক্ৰাছ বুলি কোৱাৰ লগে লগে প্ৰতিজনী ছোৱালীৰ অন্তৰত ইমান ধুনীয়া ল'ৰাটো সোমাই আছা, কি ক'বা? মানে সেইটো মৰম বুলি ক'ব লাগিব। সকলোৱে অকল তেনেকুৱা নহয় যে অকল ছোৱালীখিনি দি আছে, ল'ৰাবিলাকেও দি আছে, বোৱাৰীবিলাকেও দি আছে, চবেই তেনেকুৱা চবৰে গোটেইখিনি মিলি আছে। আৰু অকল ছোৱালীখিনি বুলি ক'লে ভুল হ'ব। বাকী সেই মৰমৰখিনিৰ কাৰণে চাগে আজি এনেকৈ আপোনাৰ ওচৰত খাৰ হৈ কথা ক'ব পাৰি আছোঁ। ইমান ধুনীয়া যে হৈ আছা, খোৱা বোৱা কি মেইনটেনেঞ্চ কৰা? মোৰ একদম সঁচা কথা ক'বলৈ গ'লে, মোৰ ৰাতিপুৱা ভাত, আবেলি ভাত, ৰাতি ভাত, মোৰ এইবিলাক একো মানে হেৰি নাই। খোৱা বোৱা যে হ'ব লাগিব টাইম টু টাইম কিবা হেৰি হ'ব, মোৰ সেইবিলাকৰ প্ৰতি একো হেৰি নাই। মানুহে কৈ থাকে, কিন্তু তেনেকুৱা মই খোৱা বোৱাত ইমান মন নিদিওঁ। পালে খালোঁ, নাপালেও কথা নাই। মানে মোৰ ইমান আপত্তি নাই আৰু। মানে ডাইটিং বুলি তেনেকুৱা একো নাই আৰু, মানে এইটো চেহেৰাটো মানে গড গিফ্ট। এইটো গড গিফ্ট বুলি ক'ব পাৰি। বিশাল, তুমি আগন্তুক কিবা কাম হাতত লৈছা নেকি? কাম লোৱা আছে বাৰু, ৰাইজে অতি সোনকালে দেখা পাব। মানে এতিয়া ইউটিউবতে দেখি আছিলোঁ ন, ইউটিউব ফেচবুকতে দেখি আছে। তাৰপিছত লাহেকৈ চাগে টিভিত দেখা পাব আৰু। মানে আহি আছে চিৰিয়েল এখন বাৰু। এতিয়া মই ক'তো কোৱা নাছিলোঁ, আজি প্ৰথমবাৰ কৈ দিছোঁ আৰু।
এতিয়া চাওঁ কি হয়। হয় হয়, বঢ়িয়া। বিশাল, তুমি ইমান ধুনীয়াকৈ আমাক তোমাৰ সময় দিলা, সদায় এনেকৈ আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ। ৰাইজেও তোমাক মৰম দিছে। বহুত বহুত ধন্যবাদ। আপোনালোকে ইমান ধুনীয়া সময় মোক দিলে আৰু চেষ্টা কৰিম আগলৈ ভাল ভাল কাম কৰি যাবলৈ। ৰাইজে ইমানখিনি মৰম দি আছে তাৰ বাবে বহুত বহুত ধন্যবাদ। ৰাইজৰ মৰমে গোটেইখিনি নহয় জানো। আৰু মই সকলোকে ক'ব বিচাৰিছোঁ, মোৰ তেজপুৰীয়ান ব্লগ চেনেলটো আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি যাব। তেওঁলোকে সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকলৈ আনি থাকিব। ইমানে। হয়, ধন্যবাদ। জয় আই অসম।